নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 16 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ অহা 23 মেৰ পৰা ৰাজ্যত গঠন হ'ব গাঁও পঞ্চায়ত 30 মেৰ ভিতৰত গঠন হ'ব 2192খন গাঁও পঞ্চায়ত 9ৰ পৰা 13 জুনৰ ভিতৰত গঠন হ'ব 181খন আঞ্চলিক পঞ্চায়ত 23ৰ পৰা 24 জুনত গঠন হ'ব ৰাজ্যৰ 27খন জিলা পৰিষদ জিপি এপি জেডপিচি গঠনৰ সময়ত জিলা আয়ুক্তই নিয়োগ কৰিব কৰ্তৃত্বশীল বিষয়া প্ৰতিখন জিলা আয়ুক্তলৈ নিৰ্দেশনা জাৰি P&RDৰ এই কথা জনালে বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আৰু ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন অন্ত পৰিছে আৰু পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ওলাল আৰু অহা 23 মেৰ পৰা ৰাজ্যত গঠন হ'ব গাঁও পঞ্চায়ত দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে পুনৰ বিপদত পৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী নতুন বিপদ ৰাহুল গান্ধীৰ সন্মুখত ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰা হ'ল এজাহাৰ আম্বেদকাৰ ছাত্ৰাবাসত বিনা অনুমতিত প্ৰৱেশ কৰি বিপদত এতিয়া ৰাহুল বিহাৰৰ দাৰভাংগাত SC/STৰ ছাত্ৰৰ সৈতে ৰাহুলৰ আছিল এক সভা আম্বেদকাৰ হোষ্টেলত আয়োজন কৰা হৈছিল এই বিশেষ সভাৰ কিন্তু প্ৰশাসনে এই সভাৰ দিয়া নাছিল অনুমতি আৰু অনুমতি নিদিয়াৰ পিছতো ৰাহুল গৈছিল কোনো ছাত্ৰাবাসত যিকোনো ৰাজনৈতিক কাৰ্যক্ৰমৰ অনুমতি নাই বুলি জনাইছিল প্ৰশাসনৰ অনুমতি নথকা সত্ত্বেও ৰাহুল আৰু কংগ্ৰেছ সমৰ্থকে আয়োজন কৰিছিল সভা ইয়াৰ লগে লগেই ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু কৰা হ'ল গোচৰ ৰাহুল গান্ধীৰ লগতে 20 নেতা আৰু 100 সদস্যৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ GNSৰ ধাৰা 163 উলংঘনৰ অভিযোগ ৰাহুল গান্ধীৰ বিৰুদ্ধে আৰু এবাৰ পুনৰ বিপদত পৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ বিৰুদ্ধে নতুন এজাহাৰ দাখিল কৰা হৈছে দিবলৈছোঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিধায়ক অখিল গগৈ আৰু বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ মাজত এতিয়া তীব্ৰ বাকযুদ্ধ দেখিবলৈ পোৱা গৈছে মোৰ লগত বীৰ লাচিত সেনা আছে মোৰ লগত অসমৰ ৰাইজ আছে অখিল গগৈৰ 2 লাখ টকাৰ প্ৰয়োজন নাই যোৱাকালি সংবাদমেল পাতি বিধায়ক অখিল গগৈয়ে কৈছিল শৃংখল চলিহাক হেনো অখিল গগৈয়ে 2 লাখ টকা দিব ৰাজনীতি খেলিবলৈ আৰু বিধায়ক অখিল গগৈৰ এই মন্তব্যৰ তীব্ৰ প্ৰত্যুত্তৰ দিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু অখিলৰ মাজত এতিয়া দেখিবলৈ পোৱা গৈছে তীব্ৰ বাকযুদ্ধ বিধায়ক অখিল গগৈৰ 2 লাখ টকাৰ মোৰ প্ৰয়োজন নাই বুলি মন্তব্য শৃংখলৰ মোৰ লগত অসমৰ ৰাইজ আছে মোৰ লগত বীৰ লাচিত সেনা আছে যদি নিৰ্বাচনত অৱতীৰ্ণ হওঁ ৰাইজে মোক সহায় কৰিব অখিল গগৈৰ সহায় নালাগে ৰাজনীতি সদায় মৰ্যাদাপূৰ্ণ মূল্যবোধৰ হ'ব লাগে এনেধৰণৰ তুলঙা কথা বতৰাৰে ৰাজনীতিৰ মৰ্যাদা শেষ নকৰিব অখিল গগৈয়ে অসমৰ খিলঞ্জীয়া মানুহ হিচাপে কৰিব কোন বিজেপিৰ দালাল কোন কংগ্ৰেছৰ দালাল অখিল গগৈৰ অফাৰক লৈ শৃংখল চলিহাৰ এই বিস্ফোৰক মন্তব্য মুঠতে অখিল গগৈ আৰু শৃংখল চলিহাৰ মাজত এতিয়া তীব্ৰ বাকযুদ্ধ দেখিবলৈ পোৱা গৈছে দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা সমগ্ৰ অসম কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে তেজপুৰত চালক হেণ্ডিমেনসহ ব্ৰহ্মপুত্ৰত বাগৰিল মালবাহী ট্ৰাক আৰু তাৰ পিছতেই হাহাকাৰ তেজপুৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা আৰু ইতিমধ্যেই SDRF NDRFে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে আৰু ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আৰু ইতিমধ্যে জানিব পৰা গৈছে যে ট্ৰাকৰ ভিতৰৰ পৰা চালকক উদ্ধাৰ কৰা হৈছে ট্ৰাকৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হ'ল মৃতদেহ তেজপুৰত সংঘটিত হৈছিল এই ভয়ংকৰ পথ দুৰ্ঘটনা এতিয়াও সন্ধান নাই এজন লোকৰ কেমেৰাত বন্ধি উদ্ধাৰ কাৰ্যৰ সেই দৃশ্য SDRF NDRFে উদ্ধাৰ কৰি আছে পুৰণি কলিয়াভোমোৰা দলঙত হৈছিল এই শিখৰণকাৰী দুৰ্ঘটনা ব্ৰহ্মপুত্ৰৰ গভীৰ পানীত উপঙি আছিল ট্ৰাকখন দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত বাগৰিল মালবাহী ট্ৰাক তেজপুৰ অভিমুখে গৈ আছিল ট্ৰাকখন আৰু তাৰ মাজতেই এই ভয়ংকৰ পথ দুৰ্ঘটনা চালক হেণ্ডিমেনসহ ব্ৰহ্মপুত্ৰত উটি গ'ল মালবাহী ট্ৰাক চলি আছে উদ্ধাৰ অভিযান NDRF আৰু SDRFৰ দ্বাৰা
আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ভাৰতত নিষিদ্ধ হ'ব পাৰে আইফোন ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজতেই শত্ৰুলৈ পৰিণত হৈছে এতিয়া আমেৰিকা ডোনাল্ড ট্ৰাম্পৰ আকোৰগোজ স্বভাৱে বিপদত পৰিব অৰ্থনীতিত ডোনাল্ড ট্ৰাম্পৰ হতকাৰী সিদ্ধান্তত স্তম্ভিত হৈ পৰিছে সমগ্ৰ ভাৰত এইবাৰ ভাৰতত এপলৰ সামগ্ৰী নিৰ্মাণ নকৰিবলৈ পৰামৰ্শ ডোনাল্ড ট্ৰাম্পৰ এপলৰ চিইঅ'ক মাতি নি ধমক দিলে ডোনাল্ড ট্ৰাম্পে ভাৰতত আইফোনৰ কাৰখানা স্থাপন নকৰিবলৈ পৰামৰ্শ ডোনাল্ড ট্ৰাম্পৰ ভাৰতলৈও এপলৰ কাৰখানা স্থানান্তৰ নকৰি আমেৰিকাত নিৰ্মাণ কৰিবলৈ পৰামৰ্শ বিগত 5 বছৰত ভাৰতত আইফোন নিৰ্মাণৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে 60%ৰো অধিক ফোন নিৰ্মাণ কৰিছে ভাৰতে যাক লৈ এক প্ৰকাৰ চিন্তিত হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু যাৰ বাবে এই সিদ্ধান্ত ডোনাল্ড ট্ৰাম্পৰ ভাৰতত আইফোনৰ চাহিদাক লৈও চিন্তিত ডোনাল্ড ট্ৰাম্প ভাৰতক নিজৰ চাপত ৰাখিবৰ বাবে আমেৰিকাৰ এয়া ষড়যন্ত্ৰৰ আখ্যা ভাৰতত বৰ্তমান 3টাকৈ আইফোন কাৰখানা আছে তামিলনাডু আৰু কৰ্ণাটকত যদিহে ট্ৰাম্পৰ কথা শুনি এপলৰ কৰ্তৃপক্ষই সিদ্ধান্ত গ্ৰহণ কৰে ভাৰতেও ল'ব সিদ্ধান্ত যদিহে ভাৰতত আইফোন নিষিদ্ধ কৰা হয় তেন্তে হল ঠেকত পৰিব আমেৰিকা ভাৰত পাকিস্তানৰ যুদ্ধৰ পাছতেই শত্ৰুলৈ পৰিণত হৈছে এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰ ডোনাল্ড ট্ৰাম্পৰ আকোৰগোজ স্বভাৱে এতিয়া বিপদত পৰিব অৰ্থনীতিত আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুছলমানৰ সাংবিধানিক অধিকাৰৰ ওপৰত বিজেপিক বলডজাৰ চলাব নিদিও হুংকাৰ এবিএমছুৰ পুনৰবাৰ ৱাকফ আইনক লৈ গৰজি উঠিছে এবিএমছু বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব ৱাকফ সংশোধনী আইনৰ শুনানিৰ পাছতেই পুনৰ হুংকাৰ এবিএমছুৰ মুছলমানৰ সাংবিধানিক অধিকাৰৰ ওপৰত বিজেপিক বলডজাৰ চলাবলৈ নিদিও উচ্চতম ন্যায়ালয়ৰ ওপৰত ভাৰতৰ কোটি কোটি মুছলমানৰ আস্থা আছে এই বিধ্বংসী আইন কোনো পধ্যেই আমি মানি নলওঁ অহা 20 মেত সৰ্বোচ্চ ন্যায়ালয়ে মুছলমানৰ পক্ষত ৰায় দিব বুলি আমাৰ বিশ্বাস ইতিমধ্যেই আমি তাত উত্থাপন কৰা সকলো কথাই গ্ৰহণ কৰিছে সুপ্ৰিম কোৰ্টে গণতন্ত্ৰৰ পক্ষত থাকি উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিব বুলি আমি আশাবাদী ৱাকফ সংশোধনী আইনৰ শুনানিৰ পাছতেই পুনৰ হুংকাৰ এবিএমছুৰ মুছলমানৰ সাংবিধানিক অধিকাৰৰ ওপৰত বিজেপিক বলডজাৰ চলাব নিদিও বুলি ঘোষণা এবিএমছুৰ দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ডোনাল্ড ট্ৰাম্পৰ হঠাৎ ইউটাৰ্ণ দেখিবলৈ পোৱা গৈছে ভাৰত পাকিস্তানৰ যুদ্ধক লৈ ডোনাল্ড ট্ৰাম্পৰ নতুন প্ৰতিক্ৰিয়া ভাৰত পাকিস্তানৰ যুদ্ধ বিৰতিক লৈ এইবাৰ ইউটাৰ্ণ মাৰিছে ডোনাল্ড ট্ৰাম্পে দুয়ো ৰাষ্ট্ৰৰ যুদ্ধ বিৰতিত আমেৰিকাৰ কোনো ভূমিকা নাই বুলি মন্তব্য ডোনাল্ড ট্ৰাম্পৰ পূৰ্বে যুদ্ধ বিৰতিৰ ক্ৰেডিট লৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কিন্তু হঠাৎ সঁচা কথা ক'বলৈ আৰম্ভ কৰিছে ডোনাল্ড ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধ বিৰতি কৰোৱা নাই আমেৰিকাই আৰু ভাৰত পাকিস্তানৰ মধ্যস্থতাকাৰী বক্তব্যৰ পৰা এতিয়া নিজৰ ইউটাৰ্ণ পূৰ্বে পাৰমাণৱিক যুদ্ধ ৰোধ কৰিলো বুলি ক্ৰেডিট লৈছিল ডোনাল্ড ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত পাৰমাণৱিক যুদ্ধ হ'বলৈ গৈ আছিল বুলি মন্তব্য কৰিছিল ট্ৰাম্পে আমেৰিকাই বাণিজ্য নকৰো বুলি কোৱাৰ বাবে দুই ৰাষ্ট্ৰলৈ ঘূৰি আহিছিল শান্তি ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক বিপদজনক হৈ পৰাত সমস্যা সমাধানত সহায় কৰিছিল ট্ৰাম্পে দুই ৰাষ্ট্ৰৰ বুদ্ধিমত্তাৰ বাবে শান্তিলৈ ঘূৰি আহিছে বুলি মন্তব্য এইবাৰ ট্ৰাম্পৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ডিচি এছপিয়ে এমএলএৰ কথা শুনিলে তেও চৰকাৰী বিধায়ক নুশুনিলে বিৰোধীৰ বিধায়ক মোৰ কথা শিৱসাগৰৰ ডিচি এছপি কোনেও নুশুনে এমএলএ চিনাৰ কৌশল কি ব্যক্ত কৰিলে বিধায়ক অখিল গগৈয়ে পঞ্চায়ত নিৰ্বাচনক লৈও প্ৰতিক্ৰিয়া অখিল গগৈৰ আমি পঞ্চায়ত নিৰ্বাচন গুৰুত্ব সহকাৰে খেলা নাছিলো কিন্তু ৰাইজে জোখতকৈ বেছি মৰম দিলে ৰাইজৰ দলক বিজেপি আৰু কংগ্ৰেছকো কঠোৰ সমালোচনা বিধায়ক অখিল গগৈৰ আৰু পুনৰবাৰ সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে আন এটা ব্ৰেকিং নিউজ টিকটক কেন্দ্ৰ কৰি কংগ্ৰেছৰ দুই ফৈদৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা বিধায়কক ভয়ংকৰ আক্ৰমণ নিৰ্বাচনৰ টিকটক কেন্দ্ৰ কৰি কংগ্ৰেছীৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা জিলা পৰিষদৰ টিকটৰ বাবদ 10 লাখ টকা লোৱাৰ অভিযোগ টিকট বিক্ৰীৰ অভিযোগক কেন্দ্ৰ কৰি কংগ্ৰেছৰ দুই ফৈদৰ মাজত মাৰপিট
বিধায়ক খলিল উদ্দিন মজুমদাৰে ভাষণ দি থকাৰ সময়তেই আক্ৰমণ বিধায়ক খলিল উদ্দিন মজুমদাৰক আক্ৰমণৰ চেষ্টা কংগ্ৰেছৰ এটা ফৈদৰ হঠাৎ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি সভাস্থলীত দুই পক্ষৰ মাজত কাজিয়া দেখিবলৈ পোৱা গৈছে শিলচৰৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ অভ্যৰ্থনা অনুষ্ঠানত উত্তেজনা বিধায়ক মিছবাউল হক প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা পৰিস্থিতি উত্তপ্ত হোৱাৰ লগে লগেই সভাস্থলী এৰি যাবলৈ বাধ্য হ'ল বিধায়ক নিৰ্বাচনৰ টিকটক কেন্দ্ৰ কৰি কংগ্ৰেছীৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ হিন্দু বাদেই মুছলমানে এতিয়া ভোট নিদিয়ে কংগ্ৰেছৰ ভোট বেংক বুলি কোৱা মুছলমান এলেকাত এতিয়া বিজেপিৰ জয় জয়কাৰ মুছলমানৰ ভোট বিজেপিলৈ অহাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী ২৬ৰ বিধানসভা নিৰ্বাচনত সুনামি আনিব ভাৰতীয় জনতা পাৰ্টিয়ে বিধানসভা নিৰ্বাচনত নভবা ধৰণে পদুম ফুলিব অসমত কংগ্ৰেছে হিন্দু বাদেই দিয়ক কিছুদিন পিছত মুছলমানকো হেৰুৱাব কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচনত মুছলমান এলেকাত ভাৰতীয় জনতা পাৰ্টিৰ উত্থান হৈছে ধুবুৰীৰ চাপৰত কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছ দলক এতিয়া হিন্দু মানুহেই নহয় কংগ্ৰেছ দলক এতিয়া মুছলমান মানুহেও ভোট নিদিয়ে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত সুনামি আনিব অসমত ভাৰতীয় জনতা পাৰ্টিয়ে মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ বিপদে ঘেৰিছে পাকিস্তানক নিজ ৰাষ্ট্ৰতেই লাগিছে এতিয়া হাহাকাৰ পাকিস্তানৰ সন্মুখত ইটোৰ পিছত সিটো বিপদ দেখিবলৈ পোৱা গৈছে নিজ দেশতেই অথন্তৰ লাগিছে চিৰবৈৰী পাকিস্তানৰ বেলুচ নেতা মীৰ ইয়াৰ বালাছে আৰম্ভ কৰিছে আন এক যুদ্ধ শীঘ্ৰেই নতুন ৰাষ্ট্ৰ হ'বলৈ গৈ আছে বেলুচিস্তান ইতিমধ্যেই নিজকে বেলুচিস্তানে ঘোষণা কৰিছে স্বাধীন ৰাষ্ট্ৰ বেলুচ নেতা মীৰ ইয়াৰে এক্স হেণ্ডেলত দিছে এই তথ্য সমগ্ৰ বিশ্বতেই মীৰ ইয়াৰক লৈ এতিয়া চলিছে বিশেষ চৰ্চা মীৰ ইয়াৰ বেলুচিস্তানৰ প্ৰখ্যাত লেখক স্বাধীনতা যুঁজাৰু বেলুচিস্তান এতিয়া পাকিস্তানৰ অংশ নহয় বুলি আনুষ্ঠানিকভাৱে কৰিছে ঘোষণা পাকিস্তানৰ গৃহযুদ্ধই লৈছে ভয়ংকৰ ৰূপ পাকিস্তান সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া ৰাষ্ট্ৰ আখ্যা বেলুচিস্তানৰ সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়াত ডাঙৰ ভূমিকা আছে পাকিস্তানী সেনাৰ বেলুচিস্তানত পাকিস্তানী সেনাৰ বিৰুদ্ধে ভয়ংকৰ আক্ৰমণ BLA বিদ্ৰোহীৰ এম্বুছত নিহত 14 পাকিস্তানী সেনা স্নাইপাৰেৰে বিদ্ৰোহীয়ে উৰুৱাই দিলে পাকিস্তানী সেনাৰ বাহন ধ্বংস কৰিলে পাকিস্তানী সেনাৰ এখন ড্ৰোনো স্বতন্ত্ৰ ৰাষ্ট্ৰ ঘোষণাৰ এদিন পিছতেই বেলুচিস্তানত এই আক্ৰমণ বাহনখনত থকা আটাইকেইজন পাকিস্তানী সেনাৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে বেলুচিস্তানৰ পঞ্চুগুৰ নামৰ অঞ্চলত সংঘটিত হৈছে এই আক্ৰমণ নিজ ৰাষ্ট্ৰতেই এতিয়া অথন্তৰ লাগিছে পাকিস্তানৰ চিৰবৈৰী শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ সন্মুখত ইটোৰ পিছত সিটো নতুন বিপদে দেখা দিছে পৰৱৰ্তী খবৰ গুৱাহাটীত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত কাৰ্যসূচী মুকলি কৰা হৈছে বিশেষ লোকসেৱা মানুহ গুৱাহাটী মহানগৰীত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত শীৰ্ষক কাৰ্যসূচী সামৰিক অৰ্ধসামৰিক বাহিনীৰ সেৱাৰ্থে আজিৰে পৰা গুৱাহাটীত মুকলি হ'ল বিশেষ লোকসেৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই তৎপৰ পৰিবহণ বিভাগ এই সেৱা জৰিয়তে যান বাহন অনুজ্ঞাপত্ৰ পঞ্জীয়ন মুঠ ৫৬টা সংস্পৰ্শবিহীন সেৱা কৰিব ভাৰতীয় সেনাৰ কেইবাজনো সামৰিক অৰ্ধসামৰিক বাহিনীৰ জোৱান প্ৰাক্তন বিষয়া আদিৰ ঘৰে ঘৰে গৈ সহায়ৰ হাত পৰিবহণ বিভাগৰ কামৰূপ মহানগৰ জিলা সৈনিক কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত এই পদক্ষেপ বিভাগটোৰ সৈনিক কল্যাণ বৰ্ডৰ 036127333147 আৰু 9706319575 নম্বৰত যোগাযোগ কৰিব পাৰিব আৰু গুৱাহাটী মহানগৰীত এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে আন এটা ব্ৰেকিং নিউজ তুৰ্কীৰ ওপৰত পুনৰ ভাৰত চৰকাৰৰ একশ্যন
পাকিস্তানক সহায় কৰা তুৰ্কীৰ ওপৰত পুনৰ ভাৰত চৰকাৰৰ একশ্যন দেখিবলৈ পোৱা গৈছে। এইবাৰ ভাৰতে বন্ধ কৰিলে চেলেবি বিমান সেৱাৰ ছিকিউৰিটি। পূৰ্বে তুৰ্কীৰ পৰা অহা ফল মূলৰ ক্ষেত্ৰত গ্ৰহণ কৰিছিল ব্যৱস্থা ভাৰত চৰকাৰে। তুৰ্কীৰ পৰা ফল মূল ক্ৰয় নকৰাৰ সিদ্ধান্ত লৈছিল ভাৰতৰ ব্যৱসায়ীয়ে। ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত গোপনে পাকিস্তানক ড্ৰোন যোগান ধৰিছিল তুৰ্কীয়ে। ইয়াৰ পিছতেই তুৰ্কীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। ভাৰতৰ এই সিদ্ধান্তৰ পিছতেই এতিয়া হাহাকাৰ লাগিছে তুৰ্কীত। বিমান ভ্ৰমণ পৰ্যটনৰ ক্ষেত্ৰতো লোৱা হৈছে কঠোৰ ব্যৱস্থা তুৰ্কীৰ বিৰুদ্ধে। সকলো পৰ্যটন সংস্থাই দেশৰ বাবে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। সমগ্ৰ ভাৰতত চলিছে এতিয়া বয়কট তুৰ্কী। তুৰ্কীৰ সৈতে প্ৰায় সকলো ব্যৱসায় বন্ধ কৰিছে ভাৰত চৰকাৰে। তুৰ্কীৰ মূল ৰপ্তানিকৃত সামগ্ৰী ফল মূল ক্ৰয় নকৰাৰ সিদ্ধান্ত ভাৰতৰ। বিপদৰ সময়ত তুৰ্কীক সহায় কৰিছিল ভাৰতে, কিন্তু গোপনে ভাৰতৰ শত্ৰু ৰাষ্ট্ৰক মাৰণাস্ত্ৰ যোগান ধৰাক লৈ কঠোৰ একশ্যন ভাৰতৰ। কেৱল তুৰ্কীয়েই নহয়, আজাৰবাইজানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতে। মেক মাই ট্ৰিপত বৃহৎ হাৰত টিকট বৰ্জন। এসপ্তাহত টিকট বৰ্জনৰ হাৰ 250%ৰো অধিক। এসপ্তাহত কমিছে 60% টিকট বুকিং। তুৰ্কী আৰু আজাৰবাইজানলৈ টিকট বুকিং কমিছে দ্ৰুতগতিত। মেক মাই ট্ৰিপত তুৰ্কী আৰু আজাৰবাইজানৰ সকলো অফাৰ বন্ধ। তুৰ্কী আৰু আজাৰবাইজানৰ সকলো বিজ্ঞাপন প্ৰচাৰ বন্ধ কৰিছে মেক মাই ট্ৰিপে। আৰু তুৰ্কীৰ বিৰুদ্ধে ভাৰত চৰকাৰে ইটোৰ পিছত সিটো ডাঙৰ পদক্ষেপ লৈ আছে। আৰু আনপিনে তুৰ্কীত ভয়ংকৰ ভূমিকম্পৰ অনুভূত হৈছে। তুৰ্কীত ভয়ংকৰ ভূমিকম্প, প্ৰকৃতিৰ কুপদৃষ্টি তুৰ্কীত। 5.2 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি তুৰ্কীত। ভয়ংকৰ ভূমিকম্পক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তুৰ্কীত। তুৰ্কীত এই ভয়ংকৰ ভূমিকম্পৰ সৃষ্টি। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, ফুটপাথত নচলিব ব্যৱসায়। মাত্ৰ 2 মাহ সময়। ফুটপাথত এইবাৰ বন্ধ হ'ব সকলো ধৰণৰ ব্যৱসায়। এইবাৰ ফুটপাথত চলিব বুলডজাৰ। ফুটপাথত নচলিব ব্যৱসায়। ফুটপাথত থকা দোকানৰ বিৰুদ্ধে চলিব প্ৰশাসনৰ বুলডজাৰ। ফুটপাথ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে উচ্চতম ন্যায়ালয়। প্ৰতিখন ৰাজ্যক নিৰ্দেশনা জাৰি কৰাৰ জাননী। ফুটপাথ কেৱল সাধাৰণ নাগৰিকৰ বাবেহে। ফুটপাথত দোকান দিব নোৱাৰিব। ইয়াক দখল কৰিব নোৱাৰে কোনো ব্যৱসায়ীয়ে ব্যৱসায় কৰিবৰ বাবে। ই মানুহৰ মৌলিক অধিকাৰৰ অন্তৰ্গত। গতিকে ফুটপাথত দিব নোৱাৰিব দোকান। পথচাৰীৰ সুৰক্ষাৰ বাবেহে ফুটপাথ। দোকান দিবলৈ ফুটপাথ নহয়, ব্যৱসায়ীৰ বাবে নহয়। ফুটপাথ সাধাৰণ নাগৰিকৰ বাবেহে হৈছে ফুটপাথ। 2 মাহৰ ভিতৰত ৰাজ্য চৰকাৰে জাৰি কৰিব লাগিব নিৰ্দেশনা। বিচাৰপীঠ অভয় এছ ওকা আৰু উজ্জ্বল ভূঞা বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। দেশত সংঘটিত হোৱা অধিকাংশ দুৰ্ঘটনাত পথচাৰীৰ মৃত্যু হয়। গতিকে পথচাৰীৰ বাবে নিৰ্দিষ্ট সুৰক্ষিত পথেই হৈছে ফুটপাথ। গতিকে ইয়াক ব্যৱসায়িক ভিত্তিত ব্যৱহাৰ কৰাটো অপৰাধ বুলি গণ্য কৰা হ'ব। গতিকে ফুটপাথ দখলমুক্ত কৰি নাগৰিকক সুৰক্ষা দিয়ক প্ৰতিখন ৰাজ্যই। এইবাৰ ফুটপাথত চলিব প্ৰশাসনৰ বুলডজাৰ। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, অপাৰেশ্যন সিন্দুৰৰ পাছত এইবাৰ ভাৰতীয় সেনাৰ দ্বাৰা অপাৰেশ্যন নাদেৰ। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অপাৰেশ্যন নাদেৰ আৰম্ভ কৰিছে ভাৰতীয় সেনাই। আৰু ইতিমধ্যেই জম্মু কাশ্মীৰত 3টাকৈ সন্ত্ৰাসবাদীক যোৱাকালি হত্যা কৰিছে ভাৰতীয় সেনাই। আৰু অপাৰেশ্যন সিন্দুৰৰ সফলতাৰ পিছতেই ভাৰতীয় সেনাই আৰম্ভ কৰিলে অপাৰেশ্যন নাদেৰ। জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নতুন অভিযান আৰম্ভ ভাৰতীয় সেনাৰ। ইণ্ডিয়ান আৰ্মি, জম্মু কাশ্মীৰৰ আৰক্ষী, CRPFে যৌথভাৱে আৰম্ভ কৰিলে অপাৰেশ্যন নাদেৰ। পুলৱামাৰ নাদেৰ অঞ্চলত সন্ত্ৰাসবাদীক বাছি বাছি শেষ কৰিছে ভাৰতীয় সেনাই। বিগত 48 ঘণ্টাত 6টাকৈ সন্ত্ৰাসবাদীক শেষ কৰিলে ভাৰতীয় সেনাই। জইচ-ই-মহম্মদ আৰু লস্কৰৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান দেখিবলৈ পোৱা গৈছে ভাৰতীয় সেনাৰ। এটাও সন্ত্ৰাসবাদীক ভাৰতৰ ভূমিত থাকিবলৈ নিদিয়াৰ পণ লৈছে ভাৰতীয় সেনাই। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাই ভয়াৱহ ৰূপত আৰম্ভ কৰিলে অপাৰেশ্যন নাদেৰ। জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নতুন অভিযান আৰম্ভ কৰিছে ভাৰতীয় সেনাই।
আন এটা ব্ৰেকিং নিউজ ভাৰতে আকৌ কৰিব পাৰে পাকিস্তানৰ ওপৰত আক্ৰমণ পাকিস্তানৰ ওপৰত খং আছে মোদীৰ জেলৰ পৰাই পাকিস্তানক সকিয়নি পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ভাৰতৰ নাম শুনিলে এতিয়া ভয়ত কঁপে পাকিস্তান জেলৰ পৰাই পাকিস্তানক সকিয়নি দিলে ইমৰান খানে খঙত আছে মোদী যিকোনো সময়ত পাকিস্তানত আক্ৰমণ কৰিব পাৰে ভাৰতে পাকিস্তানৰ সেনা আৰু চৰকাৰক এলাৰ্ট হৈ থকাৰ আহ্বান ইমৰান খানৰ ভাৰতে যিকোনো সময়ত এটেক কৰিব পাৰে পাকিস্তানৰ ওপৰত খং উঠি আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জেলত ইমৰান খানক সাক্ষাৎ কৰিবলৈ যোৱা ভগ্নী আলিমা খানক এই কথা অৱগত কৰে প্ৰধানমন্ত্ৰী মোদীৰ নাম শুনিলেই এতিয়া ভয় খাই পাকিস্তানে ভাৰতীয় সেনাৰ আক্ৰমণৰ ভয়ে এতিয়া নিন্দ্ৰা কৰিছে পাক চৰকাৰ আৰু পাক সেনাৰ জেলৰ পৰাই পাকিস্তানক সকিয়নি ইমৰান খানৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ চলন্ত বাছত ভয়ংকৰ অগ্নিকাণ্ড জীৱন্তে অগ্নিদগ্ধ শিশুসহ 5 গৰাকীকৈ লোকৰ এবাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে চলন্ত বাছত অগ্নিকাণ্ডৰ ঘটনা আৰু তাৰ পিছতে হাহাকাৰ অৰ্ধ শতাধিক যাত্ৰী থকা চলন্ত বাছত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত অগ্নিদগ্ধ হৈ জীৱন্তে শেষ হৈ গ'ল 5 গৰাকীৰ জীৱন মৃতকৰ ভিতৰত আছিল 2টি শিশু আৰু 2 গৰাকী মহিলাও লক্ষ্ণৌ দিল্লী অভিমুখে গৈ থকা যাত্ৰীবাহী বাছত এই অগ্নিকাণ্ডৰ ঘটনা সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হ'ল যাত্ৰীবাহী বাছখন মুঠ 7 গৰাকী যাত্ৰী আছিল বাছখনত আৰু সেই বাছখনত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা বাছৰ আইনা ভাঙি পলাই নিজৰ প্ৰাণ ৰক্ষা কৰে বাছ চালকে অৰ্ধ শতাধিক যাত্ৰী থকা চলন্ত বাছত লক্ষ্ণৌত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত 5 গৰাকীকৈ লোকৰ জীৱন গ'ল মৃতকৰ ভিতৰত আছিল 2টি শিশু আৰু 2 গৰাকী মহিলা লক্ষ্ণৌত সংঘটিত হৈছে এই ভয়ংকৰ বাছত অগ্নিকাণ্ডৰ ঘটনা